নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী আৰু চৰকাৰ স্পষ্ট সকিয়নি দিছে এতিয়াই আতৰি যাওক অসমৰ পৰা আৰু পুনৰ আৰম্ভ হ'ব উচ্ছেদ অভিযান ৰাজ্যৰ কেইবাটাও প্ৰান্তত চলিব উচ্ছেদ অভিযান হাতত তালিকা লৈ মুখ্যমন্ত্ৰী সাজু হৈছে প্ৰশাসন এফালৰ পৰা ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ কোনো কাৰণত প্ৰশ্ৰয় নিদিয়ে অসমত আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেতবোৰ মন্তব্য আগবঢ়াইছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ টাইমে বিগ ব্ৰেকিং সৰকাৰৰ আকৌ বুলডোজাৰ একশন সৰকাৰে আকৌ চলাব উচ্ছেদ অভিযান প্ৰশাসনৰ একশন আৰম্ভ হ'ব হাতত দীঘলীয়া তালিকা লৈ সাজু হৈছে মুখ্যমন্ত্ৰী হাতত দীঘলীয়া তালিকা লৈ সাজু মুখ্যমন্ত্ৰী আৰু প্ৰশাসন এফালৰ পৰা ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিব উচ্ছেদ 2.0 ৰাজ্যৰ কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে জাননী আৰু পুনৰ বুলডোজাৰৰ শব্দত কঁপিব উচ্ছেদিতৰ বুকু এফালৰ পৰা ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি আৰু মুখ্যমন্ত্ৰীয়ে দীঘলীয়া তালিকা প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত তালিকা প্ৰকাশ কৰিছে মধ্য অসমত চলিব সৰ্ববৃহৎ একশন দবকাটো চলিব সৰ্ববৃহৎ একশন সমান্তৰালকৈ বৰাকতো চলি আছে উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ গোৱালপাৰা বিহালীত জাননী জাৰি কৰা হৈছে সকলো বেদখলকাৰীক জাননী জাৰি কৰা হৈছে এতিয়াই আতৰি যাওক সমান্তৰালকৈ কামপুৰ কচুৱাটো চলিছে উচ্ছেদৰ জাননী সকলো তৎপৰ হৈছে প্ৰশাসন সাজু কৰা হৈছে চৰকাৰৰ হালধীয়া বুলডোজাৰ 15 দিনৰ ভিতৰত বেদখল কৰা ভূমি খালী কৰাৰ নিৰ্দেশ দিছে আৰু যিকোনো মুহূৰ্তত চলিব প্ৰশাসনৰ বুলডোজাৰে ভাঙি পেলাব বেদখলকাৰীৰ বাসগৃহ আৰু মুখ্যমন্ত্ৰীৰ লাউড এণ্ড ক্লিয়াৰ বাৰ্তা কোনো কাৰণত স্থগিত হৈ নাথাকে উচ্ছেদ অভিযান আৰু উচ্ছেদক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছিলে সমান্তৰালকৈ ৰাজ্যত যে জনগাঁথনি পৰিৱৰ্তন হৈছে তাক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিলে ৰাজ্যত ভয়ংকৰ হাৰত হ্ৰাস পাইছে হিন্দুৰ সংখ্যা সমান্তৰালকৈ কিন্তু মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে 2011 চনত হিন্দুৰ সংখ্যা আছিল 60% তাৰ বিপৰীতে মুছলমানৰ সংখ্যা আছিল 40% কিন্তু বৰ্তমান সময়ত ৰাজ্যত হিন্দুৰ সংখ্যা ভয়ংকৰ হাৰত হ্ৰাস পাইছে বৰ্তমান ৰাজ্যত হিন্দুৰ সংখ্যা 40% বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে সত্ৰনগৰী মাজুলীতো বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা আৰু এই ভয়ংকৰ জনগাঁথনি পৰিৱৰ্তনক আমি ৰক্ষা কৰিব লাগিব স্তব্ধ কৰিব লাগিব নহলে অসমৰ জনগাঁথনি অসমীয়াৰ অস্তিত্ব অসমৰ জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণৰূপে সংকটত বুলি উল্লেখ কৰিছে যাৰ কাৰণে মিয়াক চাপত ৰাখিব লাগিব মিয়াৰ কাৰণে আমি কঠোৰ নীতি গ্ৰহণ কৰিব লাগিব যাৰ বাবে উচ্ছেদ অভিযান চলাই থকা হৈছে আৰু পুনৰ উচ্ছেদ অভিযান চলিব ৰাজ্যৰ কেইবাটাও প্ৰান্তত চলিব উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ কোনো কাৰণত প্ৰশ্ৰয় দিয়া নহয় বেদখলকাৰীক মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা আমাৰ এটাই কথা আমি অসমীয়া জাতিক বচাম অসমীয়া জাতিক আমি ৰক্ষা কৰিম তাৰ কাৰণে আমি উচ্ছেদ অভিযান আৰম্ভ কৰিছো আৰু ক্ষীপ্ৰ গতিত চলিব উচ্ছেদ অভিযান ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিব উচ্ছেদ অভিযান সমান্তৰালকৈ গোৱালপাৰাতো চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান গোৱালপাৰাৰ পাইকান বিল হাছিলা বিলত যেনেদৰে উচ্ছেদ চলিছিল আৰু বৰ্তমানো চলিব গোৱালপাৰাত সৰ্ববৃহৎ উচ্ছেদ অভিযান সমান্তৰালকৈ কিন্তু বৰাকতো চলি আছে উচ্ছেদ অভিযান বৰাকৰ শ্ৰীভূমিত প্ৰথমবাৰৰ কাৰণে বুলডোজাৰৰ হাতুৰা পৰিছে এফালৰ পৰা ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ কোনো কাৰণত প্ৰশ্ৰয় দিয়া নহয় অসমৰ জনগাঁথনি যি ভয়ংকৰ হাৰত সলনি হৈছে সেয়া অসমীয়াৰ কাৰণে অখনি সংকেত অসমীয়াৰ ভৱিষ্যত বিপদত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে যাৰ কাৰণে স্পষ্ট বাৰ্তা কৰিছে যে আমি উচ্ছেদ কৰিম সকলো বেদখলকাৰীক আমি আঁতৰাই পঠিয়াব লাগিব অসমৰ সত্ৰ অসমীয়াৰ ভূমি পিজিআৰ ভূমি কোনো ভূমিত থাকিব নোৱাৰিব বেদখলকাৰী ইয়া চৰকাৰৰ স্পষ্ট সকিয়নি আৰু মুখ্যমন্ত্ৰীয়ে হাতত দীঘলীয়া তালিকা লৈ সাজু হৈছে প্ৰকাশ কৰিছে তালিকা সংবাদ মাধ্যমৰ আগত তালিকা প্ৰকাশ কৰিছে স্পষ্টকৈ কৈছে কোনো কাৰণত স্থগিত হৈ নাথাকে উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে আমাৰ এটাই নীতি আমি তেওঁলোকক ইয়াৰ পৰা পঠিয়াম অসমীয়াক আমি বচাব লাগিব অসমীয়া জাতিক বচাব লাগিব ভাৰতৰ ভিতৰত অসমতে আটাইতকৈ ভয়ংকৰ হাৰত সলনি হৈছে জনগাঁথনি মুছলমানৰ সংখ্যা ক্ষীপ্ৰ গতিত বৃদ্ধি পাইছে ইয়াক কিন্তু অসমীয়াৰ কাৰণে বা হিন্দুৰ কাৰণে অখনি সংকেত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আজিও গোৱালপাৰাতো নোটিছ দি আছে
বিহালীটো নোটিছ দি আছে আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ এই চিটিটো ভাল হ'ব কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব প্ৰেছাৰত ৰাখিব লাগিব আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ তেতিয়ালে এটা সময়ত ঠিক হ'ব আজিও গোৱালপাৰাটো নোটিছ দি আছে বিহালীটো নোটিছ দি আছে আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ এই চিটিটো ভাল হ'ব কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব প্ৰেছাৰত ৰাখিব লাগিব আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ তেতিয়ালে এটা সময়ত ঠিক হ'ব আজিও গোৱালপাৰাটো নোটিছ দি আছে বিহালীটো নোটিছ দি আছে আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ এই চিটিটো ভাল হ'ব কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব প্ৰেছাৰত ৰাখিব লাগিব আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ তেতিয়ালে এটা সময়ত ঠিক হ'ব আজিও গোৱালপাৰাটো নোটিছ দি আছে বিহালীটো নোটিছ দি আছে আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ এই চিটিটো ভাল হ'ব কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব প্ৰেছাৰত ৰাখিব লাগিব আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ তেতিয়ালে এটা সময়ত ঠিক হ'ব আজিও গোৱালপাৰাটো নোটিছ দি আছে বিহালীটো নোটিছ দি আছে আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ এই চিটিটো ভাল হ'ব কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব প্ৰেছাৰত ৰাখিব লাগিব আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ তেতিয়ালে এটা সময়ত ঠিক হ'ব আজিও গোৱালপাৰাটো নোটিছ দি আছে বিহালীটো নোটিছ দি আছে আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ এই চিটিটো ভাল হ'ব কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব প্ৰেছাৰত ৰাখিব লাগিব আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ তেতিয়ালে এটা সময়ত ঠিক হ'ব আজিও গোৱালপাৰাটো নোটিছ দি আছে বিহালীটো নোটিছ দি আছে আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ এই চিটিটো ভাল হ'ব কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব প্ৰেছাৰত ৰাখিব লাগিব আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ তেতিয়ালে এটা সময়ত ঠিক হ'ব আজিও গোৱালপাৰাটো নোটিছ দি আছে বিহালীটো নোটিছ দি আছে আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ এই চিটিটো ভাল হ'ব কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব প্ৰেছাৰত ৰাখিব লাগিব আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ তেতিয়ালে এটা সময়ত ঠিক হ'ব